যেতিয়া অসমত ধৰ্ণা ধৰ্মঘট নোহোৱা হ'ল 500জনী মহিলা যদি একেলগে গোট খাইছে পুলিচে চিন্তা নকৰে মহিলাসকল আন্দোলনত যাব সকলোৱে জানে যে মহিলাসকল গোটৰ মিটিঙত আহিছে বুলি হয়নে নহয় মই ঠিক কৈছো না নাই এতিয়া মহিলাসকল আন্দোলনত যায় না গোটৰ মিটিঙত যায় আজি 40 বছৰে যি কল্পনা আমি কৰা নাছিলো আজি তাক আমি বাস্তৱত দেখা পাইছো এডভান্টেজ অসাম 5 লাখ কোটি টকা ৰিলায়েন্স আদানী আম্বানী টাটা যোনে এদিন অসমৰ পৰা দূৰত আছিলে আজি অসমলৈ বিনিয়োগ আহিছে আজি আমাৰ ৰাজ্যখনত মানুহ আনন্দত থাকে মানুহে বুজি পায় যে ৰাতিলৈকে বিহু পাতিব পাৰো ৰাস উৎসৱো চাব পাৰো আৰু দুৰ্গা পূজাও কৰিব পাৰো ভাওনাও চাব পাৰো কতো কোনো ভয় নাই এইখন অসম আমি আগুৱাই লৈ যাব লাগিব আৰু আমাৰ এইখন অসমক ভাৰতৰ ভিতৰতে এখন সৰ্বশ্ৰেষ্ঠ ৰাজ্যলৈ ৰূপান্তৰ কৰাৰ সপোন আমি বাস্তৱত ৰূপায়িত কৰিব লাগিব শ্ৰদ্ধা ৰাইজ আপোনালোকে লোকসভাত বিজুলী বাইদেউক বিজয়ী কৰিলে কেইদিনমান আগতে ৰাভা আসং অট'নমাছ কাউন্সিলৰ ইলেকশ্যনত আমাৰ দলৰ প্ৰাৰ্থীসকলক বিজয়ী কৰিলে মই আপোনালোকক ধন্যবাদ অভিনন্দন আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো শ্ৰদ্ধা ৰাইজ 7 তাৰিখে পঞ্চায়ত তাৰ পিছতে লাহে লাহে আমি বিধানসভাৰ বাবে সাজু হ'ম শ্ৰদ্ধা ৰাইজ কংগ্ৰেছৰ 15 বছৰ আমি দেখিছো 15টা বছৰে কংগ্ৰেছে আমাক ক'ত থৈছিলে আৰু যোৱা 4টা বছৰত আমি আহি ক'ত উপনীত হলো কংগ্ৰেছৰ দিনত এটা চৰকাৰী চাকৰি লবলৈ 5 লাখ 10 লাখ টকা ঘোষ দিব লাগিছিলে অংগনবাদী চাকৰি এটাৰ কাৰণেও কংগ্ৰেছৰ দালাল বিলাকক টকা দিব লাগিছিলে আৰু টকা দিলে যে চাকৰি হ'ব তেনেকুৱা কথা নহয় চাকৰিও যায় টকাও যায় ঘৰৰ মাটি বন্ধকত পৰে সুদ দিবৰ কাৰণে আকৌ উলুটাই আৰু মাটি বন্ধকত থব লাগে আজি মই 1.5 লাখ চৰকাৰী চাকৰি দিলো আৰু আজি মা চন্দিকা দেৱালৰ সন্মুখত থিয় হৈ মই ক'ব পাৰো কোনো বাপৰ বেটাই তামোল এখনো খাব পৰা নাই আজি যেতিয়া আগতে ল'ৰা ছোৱালীক মাকে কয় কলেজত যা লৰাই কয় কলেজত গৈ কি হ'ব চাকৰিটো টকা দি ল'ব লাগিব বোলে বাবা পঢ় বোলে পঢ়ি কি লাভ হ'ব তই টকা যোগাৰ কৰ চাকৰি লাগিব কিন্তু আজি কোনো ল'ৰা ছোৱালীয়ে মাক বাপেকক প্ৰশ্ন নকৰে সকলোৱে জানে যে পঢ়া শুনা কৰিলে হিমন্ত বিশ্ব শৰ্মাৰ দিনত মেধাৰ ভিত্তিত চাকৰি পাব কোনেও কতো 1 টকা ঘোষ দিব নালাগে আজি অসমত যি কাম আমি কেতিয়াও ভবা নাছিলো যি কাম আমি কল্পনা কৰা নাছিলো আজি আমাৰ অসমলৈ পৰিৱৰ্তন আহিছে বিজেপি অহাৰ আগতে কোনোবাই কল্পনাও কৰিব পৰা নাছিল যে অৰুণোদয় বুলিও আঁচনি হ'ব পাৰে আজি আমি মাহত 1250 টকা পাওঁ 2021 চনত 22,000 মানুহে অৰুণোদয় পাইছিলে এইবাৰ অৰুণোদয় পলাশবাৰী ছয়গাঁৱত 40,000 পৰিয়ালে পাব হেলিকপ্টাৰ পৰা নামোতে হেমাংগই কৈছে যে দাদা আৰু অলপ বাকি থাকি গ'ল মই কৈছো ঠিক আছে পলাশবাৰীৰ কাৰণে মই আৰু 5,000 অৰুণোদয় দি দিম
ছয়গাঁও পলাশবাৰীৰ ৰাইজে কোনো দুখীয়া মানুহ যাতে বাদ পৰি যাব নালাগে। শ্ৰদ্ধাৰ ৰাইজ, কংগ্ৰেছৰ দিনত আমাৰ অৰুণোদয় নাছিলে। কংগ্ৰেছৰ দিনত কি আছিলে? লুঙি, ধুতি, সূতা, আঁঠুৱা আৰু কম্বল। দুৰ্গা পূজাত পঞ্চমৃত দিয়ে নহয়। কংগ্ৰেছেও অসমৰ মানুহক 5টা অমৃত দিছিলে: লুঙি, ধুতি, সূতা, কম্বল, আঁঠুৱা। হয়নে নহয়? সেইকাৰণে মাজে 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 কংগ্ৰেছৰ মানুহবিলাকক মই লগ পালে কওঁ যে তহঁতি হাতৰ ছবিটো বাদ দে, লুঙিৰ ছবিত ইলেকশ্যনত। শ্ৰদ্ধাৰ ৰাইজ, আজি লুঙি ধুতি নোহোৱা হ'ল। যদি লুঙি ধুতি কিনিবই লাগে, অৰুণোদয় টকা পাইছো, দোকানৰ পৰা লুঙি ধুতিখন আমি নিজে কিনিব পাৰো। আগতে কংগ্ৰেছৰ মিটিং হয়, মহিলাসকলক কয় মিটিঙত যাব লাগে। মিটিঙত গ'লে কি পাম? বোলে সূতা পাম। 5,000 মহিলা, সূতা আছে 200 বান্ডিল। ট্ৰাকৰ পৰা সূতা মাৰি দিয়ে, যোনে কেছ ধৰিব পাৰে ধৰিলে। আৰু এনেকুৱা আছিল অসমৰ পৰিৱেশ। আজি আমি লাহে লাহে অসমৰ পৰিৱেশ সলনি কৰিছো। আমি অৰুণোদয় দিছো, বিনামূলীয়া চাউল দিছো। আজি প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আয়ুষ্মান ভাৰত, আয়ুষ্মান অসম দিছে। বেমাৰ আজাৰ হলে 5 লাখ টকালৈকে আমি বিনামূলীয়াকৈ চিকিৎসা ল'ব পাৰো। আজি কলেজত এডমিশন বিনামূলীয়া, কিন্তু গাঁওবুঢ়াৰ এখন চাৰ্টিফিকেট লাগে, এখন মৌজাদাৰৰ চাৰ্টিফিকেট লাগে, তাতো 400-500 খৰচ হৈ যায়। সেইকাৰণে এইবাৰ আমি সিদ্ধান্ত লৈছো যে কলেজত বিনামূলীয়া নামভৰ্তিৰ কাৰণে কাৰো চাৰ্টিফিকেট নালাগে, ৰেচন কাৰ্ডখন দেখুৱালে বিনামূলীয়া এডমিশন পাই যাব। শ্ৰদ্ধাৰ ৰাইজ, বিনামূলীয়া নামভৰ্তি হ'ল, অৰুণোদয় হ'ল, আমাৰ বিনামূলীয়া চাউল পালো, কলেজত নামভৰ্তি। আগতে মহিলাসকলে, পুৰুষসকলে মোক লগ পালে কয় যে ঘৰ এটা লাগে, কিন্তু ঘৰ ল'বৰ কাৰণে জিঅ' টেগিং কৰিলেও 20,000 টকা খুৱাব লাগে। এইবাৰ জীৱিকা সখী বাইদেউসকলে জিঅ' টেগিং কৰিলে, আৰু 10 মে'ৰ পৰা আমি আপোনালোকক সুযোগ দিম যে যাৰ যাৰ জিঅ' টেগিং বাইদেউসকলেও নকৰিলে নিজৰ জিঅ' টেগিং নিজে কৰি ল'ব পাৰিব। কাকো আমি হাত পাতিব নালাগে। শ্ৰদ্ধাৰ ৰাইজ, জিঅ' টেগিং হ'ল, বিনামূলীয়া চাউল হ'ল, চিকিৎসাৰ বাবে 5 লাখ টকালৈকে বিনামূলীয়া, অৰুণোদয় আঁচনি হ'ল। 1 অক্টোবৰ দিনটো মনত ৰাখক। বাবা, 1 অক্টোবৰ দিনটো মনত ৰাখক। 1 অক্টোবৰৰ পৰা ৰেচন কাৰ্ডত চাউলৰ লগতে আপোনালোকক আমি দালি, নিমখ আৰু চেনিও কম দামত দিয়া আৰম্ভ কৰিম। বজাৰত যদি 90 টকা চেনিৰ দাম হয়, আমি আপোনালোকক 60 টকাত দিম। বজাৰত যদি 90 টকা দালিৰ দাম হয়, আপোনালোকক আমি 60 টকাত দিম। তাৰ মানে গেলামাল দোকানতকৈ 30 টকা কম দামত আমি আপোনালোকক দালি দিম, নিমখ দিম, চেনি দিম। আৰু কি লাগিব? কওক, ভাল কৰি কওক, পিছফালৰ পৰা কওক, আৰু কি লাগিব? মিঠাতেল। এতিয়া মই কিন্তু বেলেগ এটা চিন্তা কৰি আছো। মিঠাতেলটো লাগেই, কিন্তু গেছৰ চিলিণ্ডাৰৰ দাম কিমান?
এটা সিলিন্ডাৰৰ দাম 950, কিন্তু কোম্পানীয়ে লয় 1000 টকা, কবাত কবাত আৰু 50 টকা বেছিয়ে লয়। 1 অক্টোবৰৰ পৰা মই আপোনালোকক গেছৰ সিলিন্ডাৰ 650 টকাত দিম। হবনে? আৰু যিসকলৰ প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ কাৰ্ড আছে তেওঁলোকক গেছ মই 250 টকাত দি দিম। ভাল হ'ব? লুঙি ধুতিতকৈ ভাল হ'ব নে নাই? লুঙিতকৈ ভাল হ'ব নে নাই? ধুতিতকৈ ভাল হ'ব নে নাই? খুটাতকৈ ভাল হ'ব নে নাই? আঁঠুৱাতকৈ ভাল হ'ব নে নাই? কম্বলতকৈ ভাল হ'ব নে নাই? শ্ৰদ্ধা ৰাইজ, দুখীয়া আৰু মধ্যবিত্ত ইলেক্ট্ৰিচিটিটো বহুত পইচা দিব লাগে। 1 এপ্ৰিলৰ পৰা ইলেক্ট্ৰিচিটিৰ দাম 1 টকা কমিছে। আপোনালোকে এইবাৰ বিলত গম পাব। নৱেম্বৰ মাহত মই ইলেক্ট্ৰিচিটিৰ দাম আৰু 1 টকা কমাই দিয়াৰ কাৰণে চেষ্টা কৰিম। শ্ৰদ্ধা ৰাইজ, এতিয়া আপোনালোকে চিন্তা কৰক, চৰকাৰ আহিলে 1200 টকা অৰুণোদয় হ'ল, বিনামূলীয়া চাউল পালো, কলেজত ল'ৰা ছোৱালীৰ এডমিশ্যন বিনামূলীয়া হ'ল, ছোৱালী কলেজত পঢ়িলে নিযুত মইনা আঁচনি হ'ল, মাক বাপেকে চিন্তা কৰিব নালাগে, ছোৱালীৰ খৰচ মামাই লৈ আছে। তাৰ ওপৰত দালি কমত, নিমখ কমত আৰু চেনি কমত, গেছ কমত আপোনালোকৰ 1800-2000 টকা বাচিলে নে নাই? বাচিলে নে নাই হিচাপ কৰক। এটা বাপেকৰ যদি 2টা ল'ৰা থাকে বা 2জনী ছোৱালী, এটা ল'ৰা থাকে, চাউল, মেডিকেলৰ খৰচ, অৰুণোদয়, কলেজৰ এডমিশ্যনত 10,000, 30,000 টকা লাগে, 12 মাহেদি পূৰণ কৰক। নিযুত মইনা ছোৱালীক অহা যোৱা পইচা লাগে, প্ৰত্যেক মাহত 1000, 1250। তাৰ মানে চিন্তা কৰক, আজি আমি দুখীয়া মধ্যবিত্ত পৰিয়ালক 2000 টকা প্ৰত্যেক মাহত চৰকাৰৰ পৰা আমি দিয়াৰ ব্যৱস্থা কৰিছো, যাতে পৰিয়ালটোৰ ওপৰত বোজ কমি যাব পাৰে। আগতে চৰকাৰে কি কৰিছিল? খালি লুঙি আৰু ধুতি, একো কাম নাছিল। আৰু লুঙি ধুতিৰ পইচা কেইটাও চাকৰি নামত দালালি কৰি আমাৰ পৰা লৈ গৈছিল। যিমান কংগ্ৰেছৰ মানুহৰ ডাঙৰ ডাঙৰ ঘৰ আছে নহয়, চবে দালালি টকা হয়, বাকী একো নহয়। না কোনো বিজনেছ আছে, না কোনো ব্যৱসায় আছে, খালি ল'ৰা ছোৱালীৰ পৰা চাকৰি দিম বুলি টকা উঠোৱা টকা আছে। শ্ৰদ্ধা ৰাইজ, ক্লাছ 9ত আমি চাইকেল দিছো, এইবাৰ আৰু 2টা আঁচনি দিম। আমাৰ বহুত ল'ৰা ছোৱালীয়ে মেট্ৰিক দিয়াৰ আগতে মাকে কয় যে মোৰ ল'ৰাই গাখীৰে নাখায়। মই মনে মনে চিন্তা কৰোঁ, তাৰমানে ঘৰত গাখীৰ আছে। আৰু কিছুমান মাকে গাখীৰ খুৱাব খোজে, গাখীৰ কিনা পইচা নাই। ঠিক কৈছো নে নাই? সঁচা কথা। এতিয়া মেট্ৰিকত দিয়া যিমান ল'ৰা ছোৱালীয়ে মেট্ৰিক দিব, সব ল'ৰা ছোৱালীক মই মাহত 300 টকাকৈ দি থাকিম, যাতে ঘৰত গাখীৰ এগিলাচ কিনিব পাৰে। শ্ৰদ্ধা ৰাইজ, 1.5 লাখ ল'ৰা ছোৱালীক আমি চাকৰি দিছো, কিন্তু সবেইতো চাকৰি তথাপিতো নাপাব। যিবিলাক ল'ৰা ছোৱালীয়ে চাকৰি নাপাব তেওঁলোকক ব্যৱসায় বাণিজ্য কৰিবৰ বাবে বেংকৰ পৰা নহয়, চৰকাৰে ডাইৰেক্টলি 2 লাখ টকাকৈ দিব, যাতে তেওঁলোকে ব্যৱসায় বাণিজ্য কৰিব পাৰে। মই ডিগ্ৰী পাছ কৰিলো, ইণ্টাৰভিউ দিব লাগে, গুৱাহাটীত যাব লাগে, কলিকতাত যাব লাগে। দুখীয়া ঘৰৰ ল'ৰা ছোৱালীয়ে ইণ্টাৰভিউ দিব নোৱাৰে। মোৰ নিজৰ অভিজ্ঞতা, যেতিয়া এডিআৰিৰ আমি পৰীক্ষা পাতো,
যদি ফিজ নলওঁ কেণ্ডিডেট 12 লাখ হয় আৰু যদি ফিজ লওঁ কেণ্ডিডেট 4 লাখ হয় তাৰমানে অসমত আমাৰ এনেকুৱা বহুত দুখীয়া মানুহ আছে যোনে পৰীক্ষাৰ মাচুলখিনিও দিব নোৱাৰে সেইকাৰণে এইবাৰ আমি সিদ্ধান্ত লৈছো যিমান ল'ৰা ছোৱালী ডিগ্ৰী পাছ কৰিব 1 বছৰৰ কাৰণে প্ৰত্যেক মাহত তেওঁলোকক আমি 2,500 টকাকৈ তেওঁলোকক দিম যাতে তেওঁলোকে ইণ্টাৰভিউত যাব পাৰে কিতাপ দুখন কিনিব পাৰে দেউতাক মাকক হাত পাতিব নালাগে শ্ৰদ্ধাৰ ৰাইজ আপুনি যদি এজন দেউতাক মই দেউতাক আমাৰ ইয়াতো দেউতাক আছে চিন্তা কৰক আপোনাৰ কষ্ট আমি কিমান কমাই দিলো আপোনাৰ পৰিবাৰে 1250 ৰেচনত চাউল দালি নিমখ চেনি গেছ ইলেক্ট্ৰিচিটিৰ দাম 1 টকা কমিলে আৰু 1 টকা কমিব আপোনাৰ ছোৱালীজনী ল'ৰাটোৰ চাইকেলখনো চৰকাৰে কিনি দিলে মেট্ৰিক পৰীক্ষা আপুনি চিন্তা কৰিব নালাগে 300 টকা আমিয়ে দিলো ল'ৰাটো বিএ পাছ কৰিছে ইণ্টাৰভিউ মাৰিব যাব লাগে আপুনি পইচা দিব নালাগে আমিয়ে দিলো ঘৰত বেমাৰ হ'ল 5 লাখ টকালৈকে চিকিৎসা আমিয়ে দিলো আৰু জিঅ' টেগিং হ'ল পকা ঘৰ এটা আমিয়ে দিলো আৰু কৃষক সন্মান নিধিটো টকা আমিয়ে দিলো লুঙি ধুতিতকৈ ভাল নে বেয়া একদম নিজৰ মনৰ পৰা ক'ব লুঙি ধুতিতকৈ ভাল নে বেয়া শ্ৰদ্ধাৰ ৰাইজ ইয়াৰ লগতে আৰু আমি কি পাইছো বিজেপি চৰকাৰ আহিলে শান্তি পালো সন্ত্ৰাসবাদ নোহোৱা হ'ল চাকৰি বিনামূলীয়া হ'ল অসমৰ বিহু বিশ্ব দৰবাৰলৈ গ'ল অসমীয়া ভাষা ধ্ৰুপদী ভাষা হ'ল চৰাইদেউ মৈদাম বিশ্ব ঐতিহ্য ক্ষেত্ৰ হ'ল লাচিত বৰফুকন সৌৰ্য বীৰ্য জগত বিয়পি গ'ল আৰু প্ৰথমবাৰৰ বাবে আগতে চৰকাৰে লাজ কৰে যে মন্দিৰক দিলেতো মছজিদকো দিব লাগিব নামঘৰক দিলেতো মছজিদকো দিব লাগিব মোৰ ভয় লাজ একো নাই 25,000 নামঘৰক যোৱা মাহত 3 লাখকৈ টকা দিছো প্ৰথমবাৰ আমাৰ মন্দিৰ আমাৰ নামঘৰ চাৰিওফালে আজি কৰবাত নহয় কৰবাত হলেও টিংপাত কেইখন বদলিছে চূণ তেল পৰিছে আমাৰ স্কুলবিলাক কোনোবা এমপিয়ে 5 লাখ 2 লাখ ইয়াতে এটা ঘৰ বনাই তাতে এটা ঘৰ বনাই ডন বস্কোখন দেখিলে আমাৰ স্কুলখন দেখিলে বেয়া লাগি যায় এতিয়া আমি কৈছো সকলো হাই স্কুলতে আমি 8 কোটিকৈ টকা দিম আৰু ডন বস্কো সেন্ট মেৰী স্কুলতকৈ আমাৰ স্কুলখন দেখিব ধুনীয়া হ'ব এই স্কুলৰ নিৰ্মাণ কাৰ্য চলি আছে আৰু সকলোতে দিম এখন দুখন নহয় কংগ্ৰেছৰ দিনত অংগনবাদী কেন্দ্ৰ পাৰ এটাও সোমাব নোৱাৰে বাচ্চা সোমোৱা বাদ দিয়ক এতিয়া আমাৰ আদৰ্শ অংগনবাদী কেন্দ্ৰ এই পৰিবেশ ৰাস্তা ঘাটৰ পৰিৱৰ্তন আজি আপোনালোকে দেখিছে গোৱালপাৰাৰ পৰা গুৱাহাটীলৈ নেশ্যনেল হাইৱে কেনেকৈ বনি আছে আজি আমাৰ অঞ্চলবিলাক যদি 10 বছৰৰ মূৰত কোনোবা অসমত আহে এইখন অসম চিনিয়ে নাপাব যিখন অসম আজি আমি দেখা পাইছো অসমৰ বাহিৰত ঠেলাৱালা ৰিক্সাৱালা গাড়ীৰ চালক সকলোৱে আজিকালি অসম বুলি ক'লে বুজি পায় আজি অসমীয়া মানুহৰ আদৰ আৰু সন্মান বাঢ়িছে আমি আই অসমীক আজি আগবঢ়াই লৈ গৈছো শ্ৰদ্ধাৰ ৰাইজ আজি মই মুখ্যমন্ত্ৰী প্ৰথমবাৰ হলো আগত মই মুখ্যমন্ত্ৰী হোৱা নাই অৰুণোদয় বিনামূলীয়া চাকৰি ৰাস্তা ঘাট পলাশবাৰী আৰু শুৱালকুছিৰ মাজতো ব্ৰহ্মপুত্ৰ দলং হ'ব কোনবাই চিন্তা কৰিছিল নেকি ওচৰতে IIM আহিব কোনেও চিন্তাও কৰা নাছিল
শ্ৰদ্ধা ৰাইজ, প্ৰথম 5 বছৰ নাটকৰ আগত নৃত্য নাটিকা ওলাই নহয়, এইবাৰ নৃত্য নাটিকাহে, অহাবাৰ আৰু ডাঙৰ নাটক হ'ব। তাৰ মানে এইবাৰ যদি 1.5 লাখ চাকৰি, অহাবাৰ 3 লাখ। আমি আগুৱাই গৈ থাকিম, আমি পিছ পৰি নাযাওঁ। শ্ৰদ্ধা ৰাইজ, আপোনালোকে মাত্ৰ বিজেপি দলক, নৰেন্দ্ৰ মোদী ডাঙৰীয়াক সমৰ্থন কৰক। আমি অসমখনক ভাৰতৰ ভিতৰতে এখন সৰ্বশ্ৰেষ্ঠ ৰাজ্যলৈ আমি ৰূপান্তৰ কৰিম। শ্ৰদ্ধা ৰাইজ, এইকেইটা দিন আমাৰ কাৰণে প্ৰত্যাহ্বানৰ দিন। কেইদিনমান আগতে পেহেলগামত 27 গৰাকী নিৰীহ মানুহক পাকিস্তানী সন্ত্ৰাসবাদী আহি হত্যা কৰিলে। মোৰ বিশ্বাস, নৰেন্দ্ৰ মোদী ডাঙৰীয়া, আমাৰ সেনা বাহিনীয়ে য'তে এইবিলাক লুকাই আছে, যদি পাতালতো লুকাই আছে, উলিয়াই আনিব আৰু শাস্তিও দিব। আমি সকলোৱে প্ৰাৰ্থনা কৰিম যাতে মোদী ডাঙৰীয়াক ভগৱানে দীৰ্ঘ আয়ুস দিয়ে, সেনা বাহিনীৰ জোৱানসকলক বিজয়ৰ তিলক পিন্ধি ভাৰতলৈ উভতি আহিবলৈ সাহস আৰু শক্তি দিয়ে। শ্ৰদ্ধা ৰাইজ, পাকিস্তানীবোৰ বাহিৰত থাকে, কিন্তু আমাৰ দেশৰ ভিতৰতো কিছুমান পাকিস্তানী আছে। ছ'চিয়েল মিডিয়াত, ফেচবুকত পাকিস্তান জিন্দাবাদ দিয়ে থাকে। আমি এইবিলাকৰ বিৰুদ্ধেও কঠোৰ হ'ব লাগিব। সেইকাৰণে মই যিসকল ঘৰৰ ভিতৰত পাকিস্তানী আছে, মই তেওঁলোকক কৈছো, সাৱধান থাক, চবৰে ঠেং ভাঙি আছো, চবৰে ঠেং ভাঙিম। ইয়াক আমি পাকিস্তানী কৰিবৰ কাৰণে অসম এৰি নিদিওঁ। কংগ্ৰেছৰ এমপিয়েতো 15 দিন গৈ পাকিস্তানতে থাকি আহে আৰু ফেচবুকত পাকিস্তান জিন্দাবাদ। মই তেওঁলোকক কৈছো, কোনো আৰামত থাকিব নোৱাৰে, চবৰে ঠেং ভাঙা যাব অসমত। পাকিস্তানী জিন্দাবাদ দি ইয়াত নহ'ব। আগতে বেলেগ অসম আছিল, এতিয়া ধুবুৰী, চালমাৰাটো অসমীয়া মানুহ সাহসেৰে থাকিব পাৰে। আগৰ দিন নাই। কাৰোবাৰ মতে এতিয়া দেশ নচলে, এতিয়া দেশ চলিব আমাৰ অসমীয়া আৰু ভাৰতীয় মানুহৰ মতে, বেলেগৰ মতে দেশ নচলে। শ্ৰদ্ধা ৰাইজ, আপোনালোকে আশীৰ্বাদ কৰিব যাতে আমি সদায় এই ধৰণে আমাৰ অসমখনক আগুৱাই লৈ যাব পাৰোঁ। লুঙি ধুতিৰ চৰকাৰ যাতে অসমত আৰু কেতিয়াও উভতি নাহে, সদায় যাতে অৰুণোদয় চৰকাৰ চলি থাকে। 10,000টো লাগিবনে নাই মাসকলকে? ইমান ধুনীয়াকৈ মনে মনে বহি আছে, মই ভাবিলো নালাগে নেকি। হা, পাহৰি গ'ল নেকি 10,000টো? কোনে কোনে পাহৰা নাই হাত দাঙকচোন। বাপৰে, চবৰে নাম আছে, লাগিবই 10,000। ঠিক আছে, জুন মাহত আহি মই আপোনালোকক 10,000টো দি থৈ যাম, হ'ব? আৰু এটা কথা, 10,000টো 10ত ৰখি নাযায়, ই 25 হ'ব। খালি 10,000টো ভাল কামত খৰচ কৰিব, আৰু যাৰ 3টা বাচ্চা আছে অহাবাৰলৈকে যাতে 4টা নহয়, হ'ব? 4টা নহ'লে 25,000 পাব। যোৱা পৰহি দিনাখন মই নগাঁৱত গৈছিলোঁ, এজন আমাৰে ল'ৰা মোক ক'লে, কি কৰিম, আল্লাই দি দিয়ে। মই বোলো, বাচ্চা জন্ম দিবি তই আৰু দুখ দিবি আল্লাক। বোলে মোৰ 2টা ছোৱালী হ'ল। মই বোলো ঠিক আছে, 3 নম্বৰটো চেষ্টা কৰিবি, ল'ৰা হ'ব। বোলে দাদা, যদি ল'ৰা নহয় তেতিয়াহ'লে আল্লাই আৰু তোক জীৱনত ল'ৰা নিদিয়ে। ঠিক কৈছো নে নাই? 12টা জন্ম দিলে, না ল'ৰা ছোৱালীক পঢ়াব পাৰে, না ল'ৰা ছোৱালীক শিকাব পাৰে। আগতে 9 বছৰতে বিয়া দিয়ে, 11 বছৰতে বিয়া দিয়ে। এতিয়া 9, 11 বছৰ, 12 বছৰত বিয়া দিলে পুৰা জেলত ডাইৰেক্ট।
গিৰিয়েকো জেলত, ঘৈণীয়েকো জেলত, মাক বাপেকো জেলত। আজিকালি এই কামবিলাক কমি কমি আহি আছে। আনকি মোক যোৱাকালি এজন সংখ্যালঘু এৰিয়াৰ এজন মতা মানুহে কৈছে যে দাদা আপুনি এইটো কি অৰুণোদয় ওলালে, ঘৰৰ মাইকী মানুহ আমাক নামানা হৈছে। লাহে লাহে আৰু অৰুণোদয় বাঢ়ি গৈ থাকিব, যাতে মহিলাৰ ওপৰত কোনেও অত্যাচাৰ কৰিব নোৱাৰে। দুটা লাগিলে দুটা, তিনিটা লাগিলে তিনিটা, কাৰো মতে 10টা নহ'ব। ঠিক কৈছো নে নাই? শ্ৰদ্ধাৰ ৰাইজ, আগতে কোনো মুখ্যমন্ত্ৰী এইবিলাক কাম কৰা নাছিল। আজিৰ পৰা যদি 15 বছৰ আগতে বাল্য বিবাহ বন্ধ হৈ গ'লহেঁতেন, বহুত মানুহৰ জীৱন বাচি গ'লহেঁতেন, বহুত ছোৱালীৰ জীৱন বাচি গ'লহেঁতেন। কোনো চৰকাৰে আগত কাম কৰা নাই। আজি লাহে লাহে আপোনালোকৰ আশীৰ্বাদত আমি এই কামবিলাক কৰিছোঁ, আৰু মানুহেও বুজি পাইছে যে এইবিলাক কামত ৰাজনীতি নাই, আমাৰ ভালৰ কাৰণে এই কামবিলাক আজি কৰা হৈছে। শ্ৰদ্ধাৰ ৰাইজ, 10,000 টকা প্ৰথমবাৰ, দ্বিতীয় বছৰত আইসকলে 25,000 পাব, তৃতীয় বছৰত 50,000 পাব। লিখি থৈ দিয়ক। কোনোবাই ক'ব পাৰে ইমান টকা দিবনে? হিমন্ত বিশ্ব শৰ্মাই কৈছোঁ পোৱাটোতো পায়ে যাব, কোনো চিন্তা কৰিবলগীয়া একো নাই। শ্ৰদ্ধাৰ ৰাইজ, পঞ্চায়ত ইলেকশ্যনত আমাৰ জেডপিচিখিনিতে পলাশবাৰী সমষ্টিত আমাৰ পলাশবাৰী, বকো আৰু চমৰীয়াত যিকেইগৰাকী প্ৰাৰ্থী উঠিছে মই চিনাকি কৰি দিম। বৰদুৱাৰত উঠিছে তনুজা ৰাভা। আছেনে নাই ইয়াত? অহা নাই, ঠিক আছে। তলত তলত আছে নেকি? আছে আছে। বাইদেউ বাইদেউ চিনাকি হয় মানুহৰ লগত, দিয়ক। সকলোৱে আশীৰ্বাদ এটা দিয়ক। তনুজা ৰাভা বৰদুৱাৰ, চয়নী ৰাণী তগৰ দাস কলিতা, আহক। আনকণ্ঠে জিকি গ'ল, চাহু খুৱাবলগীয়া হোৱা নাই, হয়নে? ৰামপুৰ জিতুমণি নাথ আছেনে? জিতু বাবা দিয়ক, একদম ধুনীয়াকৈ ৰাইজৰ আশীৰ্বাদ লওক। সকলোৱে ডাঙৰ কৰি হাত চাপৰি। ছয়গাঁও দক্ষিণ সৰু বংশৰ মিহিৰ ৰঞ্জন দাস জিকিব নে নাই? জিকিব, বঢ়িয়া। বকোত বিকালী দেৱজ্যোতি ৰাভা, মাই জিকি গ'ল, চাহু খুৱাবলগীয়া হোৱা নাই। বকো কম্বুৰাম ৰাভা, কম্বুৰাম ৰাভা, দে বাবা জিকিবি দে, তই ধুনীয়া ল'ৰা, জিকিব, হয় নহয়? দে হাত চাপৰি চবেই। বনগাঁও কণমণি ৰাভা, তাই সঁচাই কণমণি হয়। দে মাই চবৰ আশীৰ্বাদ ল, দীঘলীয়াকৈ হাত চাপৰি। তাৰপিছত নগৰবেৰা চমৰীয়া সত্ৰ প্ৰহ্লাদ চন্দ্ৰ বিশ্বাস, দিয়ক জিকিব, দিয়ক চমৰীয়াত। আৰু সকলোৱে ডাঙৰ কৰি হাত চাপৰি। সোণতলী টোপামাৰী হামিদা আহমেদ, এই কিন্তু জিকিব বুলিয়ে মই খবৰ পাই আছো। দে মাই তই জিকিবি দে। গৰৈমাৰী মৰিজানা খাতুন এজিপি, হাতীৰ ছবিত, হাতী মানে পদুম, পদুম মানে হাতী, আছে নাই? গৰৈমাৰী দূৰত হয়। মাতলি মহম্মদ মহিবুল হক, ছবি কিন্তু হাতী, লগত এডভোকেট। পূব চমৰীয়া গহেৰ আলী, হাতীৰ ছবি, চবে দিব লাগিব। একদম দক্ষিণ কামৰূপ চাপ হৈ যাব লাগিব, লুঙি পাৰ্টি নোহোৱা হৈ যাব লাগিব, ধুতি পাৰ্টি নোহোৱা হৈ যাব লাগিব, হ'বনে নাই? সূতালৈকে কাৰোবাৰ মৰম আছে নেকি? নাই নহয়। লুঙিলৈকে কাৰোবাৰ মৰম আছে নেকি? ধুতিলৈকে কাৰোবাৰ মৰম আছে নেকি? কম্বল কাৰোবাৰ মনত মৰম আছে নেকি?
আঠুৱা কাবাৰ মৰম আছে নেকি? সব ঠিক আছে? তেতিয়ালে মোৰ লগত একেলগে কব, ভাৰত মাতা কি, ভাৰত মাতা কি, নৰেন্দ্ৰ মোদী, নৰেন্দ্ৰ মোদী, বিজেপি, বিজেপি, এজিপি, এজিপি। বহুত বহুত ধন্যবাদ। আকৌ আহিম এপি খিনি। আচ্ছা, এপিৰ মই খালি নামখিনি মাতি গৈছো। দক্ষিণ পশ্চিম বকো এজিপি ৰুমা ৰাভা, দক্ষিণ পূব বকো বিজেপি যমুনা বসুমতাৰী, দক্ষিণ পূব লুকি বিজেপি জিতুমণি ৰাভা, পশ্চিম বেকেলি বিপুল ৰাভা, পূব বেকেলি থুলেশ্বৰ বড়ো, উত্তৰ বেকেলি পবিত্ৰ পাটোৱাৰী, দক্ষিণ উত্তৰ বকো ইৰা ৰাভা, দক্ষিণ বকো জিতুল ৰাভা, দক্ষিণ পশ্চিম লুকি সুৰভি ৰাভা, পূব লুকি অপ্সৰা ৰাভা, দক্ষিণ লুকি মীৰা ৰাভা, ছট তালুক দেৱজিৎ কলিতা এজিপি, উত্তৰ দক্ষিণ বনগাঁও বিজেপি সঞ্জীৱ ৰাভা, উত্তৰ পশ্চিম বনগাঁও বিজেপি বৰেণ্য দাস, বামুণীগাঁও বাবুল ৰাভা, দক্ষিণ বনগাঁও চিৰঞ্জীৱী ৰাভা, দক্ষিণ পান্তন ৰূপৰেখা বড়ো, চমৰীয়া কিসমত কাঠামী ৰহিজুল ইছলাম, পিজুপাৰা অনিতা বেগম, বৰুৱাগাঁও বামুণবৰী ৰচনাৰা বেগম, ভক্তদুপা ৰংগেশ্বৰী মঞ্জিলা আহমেদ, চমৰীয়া মৃদুল মণ্ডল, হেকেৰা যোগীপাৰা অৰ্চনা বৰ্মন, নগৰবেৰা হিমাদ্ৰী দাস চুনতলী, ৰুণা লাইলা, ত্ৰিলোচন পুষ্পবালা ৰায়, টোপামাৰী ছয়দুৰ ৰহমান, ছয়নী ৰাণী, ৰাণী হীৰামণি ৰাভা, উত্তৰ ভোলাগাঁও ধৰিত্ৰী দাস, আমৰেঙা কন্দৰ্প দাস, বৰণী মণিয়াৰী পাৰাকুচি কৌশিক তালুকদাৰ, বঙৰা লীলাৱতী দাস, দক্ষিণ ভোলাগাঁও ৰুকুন ৰাভা, হাওৰাপাৰা অসীম মহন্ত, মালিয়াটা জুৰি কুমাৰী মালি, বিৰুগাঁও দীপালী ৰাভা, ৰাজাপাৰা দণ্ডিৰাম ৰাভা, হাতপুৰ সঞ্জীমা ৰাভা, পশ্চিম ছয়গাঁও হিতেশ দাস, সপ্তাৰী মাকেলি কাঠি, পবিত্ৰ চাউদ, আমতোলা জিয়াকুৰ মল্লিকা মেধি, চম্পকনগৰ ববিতা দাস, ছয়গাঁও সোণমণি দাস আৰু চাটপাখেলি তেজপুৰ সুমিশ্ৰী চৌধুৰী, বাটাহী দিয়া জহিদুল ইছলাম, ভাউৰী ভিটা আসমা খাতুন, ফুটুৰী ৰাণু চৰকাৰ, মাজৰটোপ কৌশল্যা দাস, টুকুৰাপাৰা মিজানুৰ ৰহমান, উত্তৰ বনগাঁও জুৰি চালমা, আচলপাৰা জেছমিনা আহমেদ, হাতীচালা ভালুকবাৰী সুকচান আলী, জোৰ চিমলু ছবিয়া খাতুন আৰু ৰামপুৰ অনিমা দাস এজিপি, ৰাজাপুখুৰী বাৰাণহাটী ৰাঙামাটি ধীৰাজ দাস এজিপি, কবিতা চৰকাৰ বেজৰতাৰী, দহালী ৰাজপুখুৰী ধীৰেন দাস, দখলা বিমল শৰ্মা, গুইমাৰা ভাৰত দাস, কোচপাৰা দুলুমণি, নহিৰা সৰস্বতী কলিতা, পাল্লী হুদুমপুৰ ঋতুমণি দাস, চাৰপাৰা মৰমী চৌধুৰী দাস, উপৰহালি বেণুধৰ তালুকদাৰ। এইখিনি সকলো আগত বহি আছে, ঠিক আছে? সকলো এবাৰ একেলগে থিয় হৈ দিয়ক। সকলো কেণ্ডিডেট ৰাইজৰ আশীৰ্বাদ ল'বৰ কাৰণে ইয়াতে আছে। এতিয়া মই লাষ্ট এটা ৰিকুৱেষ্ট কৰিম। জিলা পৰিষদত এজিপি বিজেপি, আঞ্চলিক পঞ্চায়তত এজিপি বিজেপি, কিন্তু মেম্বাৰততো চব আছে। কোনোবা এৰোপ্লেন, কোনোবা চশমা, কোনোবা দমকল, ফুলকবি, কিন্তু মেম্বাৰতো সকলোৱে যাতে বিজেপিকহে দিয়ে, এজিপিকহে দিয়ে, কংগ্ৰেছী কেইটাক যাতে নিদিয়ে। বুজি পালে না? এটা বস্তাত এটাও যদি পচা আলু সোমাই তেতিয়ালে গোটেই বস্তাটোৱে গেলাই দিব। নাই নাই, এইবিলাক নহয়। বিজেপিৰ ভিতৰত যাকে দিয়ে তাকে দিব। ইয়াতে কোনো ফুলকবি এৰোপ্লেন নহয়। বিজেপিৰ জান ভাল,
তাকে দিব, এইটো আমি ৰাইজৰ ওপৰত এৰিছোঁ। খালি আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদ হাতী পদুম বুজি পালে? চবে বুজিলে? মোৰ লগত একেলগে ক'ব ভাৰত মাতা কি। বহুত বহুত ধন্যবাদ। আৰু ৰাভা হাছংটো বিজেপিত হাতী পদুমত কোন পদুম আৰু য'ত য'ত ৰাভা হাছঙৰ যৌথ সংগ্ৰাম সমিতি আছে তাতে ৰাভা হাছঙক দিব। ঠিক আছে, দিয়ক। কি কাগজ দিবি তই বেটা দে, তই মোৰ কাৰণে পাগলা। ঠিক আছে, হ'ব দে, তোক লগ পাম দে। যাওঁ চবে, আকৌ লগ পাম, হ'ব।